1 নম্বৰ প্ৰশ্ন, ভাৰত কিমান চনত স্বাধীন হৈছিল? ইয়াৰ উত্তৰ হৈছে 1947 চনৰ 15 আগষ্ট। 2 নম্বৰ প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হৈছে পণ্ডিত জৱাহৰলাল নেহৰু। 3 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 15 আগষ্টৰ দিনা ক'ত পতাকা উত্তোলন কৰে? ইয়াৰ উত্তৰ হৈছে দিল্লীৰ লালকিল্লাত। 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন? ইয়াৰ উত্তৰ হৈছে কনকলতা বৰুৱা। 5 নম্বৰ প্ৰশ্ন, স্বাধীনতা সংগ্ৰামৰ প্ৰথম অসমীয়া শ্বহীদ কোন? ইয়াৰ উত্তৰ হৈছে গোমধৰ কোঁৱৰ। 6 নম্বৰ প্ৰশ্ন, ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম অসমীয়া ব্যক্তি কোন? ইয়াৰ উত্তৰ হৈছে পিয়লি ফুকন। 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম কোনখন? ইয়াৰ উত্তৰ হৈছে 1857 চনৰ চিপাহী বিদ্ৰোহ। 8 নম্বৰ প্ৰশ্ন, ইংৰাজ বা ব্ৰিটিছসকলে ভাৰতত কিমান বছৰ ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰ হৈছে 200 বছৰ। 9 নম্বৰ প্ৰশ্ন, জাতিৰ পিতা বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে মহাত্মা গান্ধী। 10 নম্বৰ প্ৰশ্ন, ভাৰত আৰু পাকিস্তানৰ সীমা বিভাজন কিমান চনত হৈছিল? ইয়াৰ উত্তৰ হৈছে 1947 চনৰ 17 আগষ্টত। 11 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কি? ইয়াৰ উত্তৰ হৈছে জন গণ মন। 12 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ত গাই শেষ কৰিব লাগে? ইয়াৰ উত্তৰ হৈছে 52 ছেকেণ্ডত। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। 14 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান? ইয়াৰ উত্তৰ হৈছে 2:3। 15 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয় পতাকাৰ ৰং কেইটা আৰু কি কি? ইয়াৰ উত্তৰ হৈছে 3টা, গেৰুৱা, বগা আৰু সেউজীয়া। 16 নম্বৰ প্ৰশ্ন, অশোক চক্ৰৰ কেইডাল শলা থাকে? ইয়াৰ উত্তৰ হৈছে 24 ডাল। 17 নম্বৰ প্ৰশ্ন, অশোক চক্ৰৰ 24 ডাল শলা কি ৰঙৰ হয়? ইয়াৰ উত্তৰ হৈছে নীলা ৰঙৰ হয়। 18 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয় পতাকাক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে ত্ৰিৰংগা বা ত্ৰিবৰ্ণজিত পতাকা বুলি কোৱা হয়। 19 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয় পতাকা কেতিয়া গ্ৰহণ কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 22 জুলাই 1947 চনত। 20 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয় পতাকা কোনে ডিজাইন কৰিছিল? ইয়াৰ উত্তৰ হৈছে পিংগলি ভেংকয়া। 21 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়। 22 নম্বৰ প্ৰশ্ন, সাৰে জাহাঁ সে আচ্ছা গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে মহম্মদ ইকবাল। 23 নম্বৰ প্ৰশ্ন, ভাৰতৰ ক'ত একে সময়তে 3খন পতাকা উত্তোলন কৰা হয়? ইয়াৰ উত্তৰ হৈছে ৰাষ্ট্ৰপতি ভৱনত। 24 নম্বৰ প্ৰশ্ন, সৰ্বপ্ৰথমে ভাৰতীয় জাতীয় পতাকা কিমান চনত উত্তোলন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 7 আগষ্ট 1906 চনত কলকাতাত। 25 নম্বৰ প্ৰশ্ন, ব্ৰিটিছসকল ভাৰতলৈ কিয় আহিছিল? ইয়াৰ উত্তৰ হৈছে ব্যৱসায় বাণিজ্য কৰিবলৈ। 26 নম্বৰ প্ৰশ্ন, ইংৰাজসকলে প্ৰথমে ভাৰতৰ ক'ত বাণিজ্য আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে চুৰাটত। 27 নম্বৰ প্ৰশ্ন, ঘৰে ঘৰে জাতীয় পতাকা এই কাৰ্যসূচী কিমান চনত লোৱা হৈছিল? ইয়াৰ উত্তৰ হৈছে 2022 চনত।
28 নম্বৰ প্ৰশ্ন মোক তেজ দিয়া মই স্বাধীনতা দিম এই কথাষাৰ কোনে কৈছিল? ইয়াৰ উত্তৰ হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু। 29 নম্বৰ প্ৰশ্ন অসম কেতিয়া ইংৰাজৰ অধীনলৈ যায়? ইয়াৰ উত্তৰ হৈছে 1826 চনৰ ইয়াণ্ডাবু সন্ধিত। 30 নম্বৰ প্ৰশ্ন স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ উত্তৰ হৈছে ৰাজেন্দ্ৰ প্ৰসাদ। 31 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী। 32 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী কৰা হয়? ইয়াৰ উত্তৰ হৈছে 26 জানুৱাৰী 1950 চনত। 33 নম্বৰ প্ৰশ্ন ভাৰতৰ গণৰাজ্য বা গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰ হৈছে 26 জানুৱাৰীত। 34 নম্বৰ প্ৰশ্ন স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ উত্তৰ হৈছে চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী। 35 নম্বৰ প্ৰশ্ন ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিল? ইয়াৰ উত্তৰ হৈছে 1942 চনত। মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰ হৈছে 1858 চনত। 37 নম্বৰ প্ৰশ্ন গান্ধী যুগ বুলি কোনখিনি সময়ক কোৱা হয়? ইয়াৰ উত্তৰ হৈছে 1919 চনৰ। 38 নম্বৰ প্ৰশ্ন স্বাধীনতাৰ আগত ভাৰত কাৰ অধীনত আছিল? ইয়াৰ উত্তৰ হৈছে ইংৰাজৰ বা ব্ৰিটিছৰ। 39 নম্বৰ প্ৰশ্ন 15 আগষ্ট 1947 চনত সৰ্বপ্ৰথমে লালকিল্লাত কোনে জাতীয় পতাকা উত্তোলন কৰিছিল? ইয়াৰ উত্তৰ হৈছে জৱাহৰলাল নেহৰু। 40 নম্বৰ প্ৰশ্ন 2023 চনৰ স্বাধীনতা দিৱসটো ভাৰতৰ কিমান সংখ্যক? ইয়াৰ উত্তৰ হৈছে 76 সংখ্যক।